বুকুত সপোন এধানি মেলিছে সোণকুহি নিয়ৰে ধুৱাই মৰমে সজাই আজলি হিয়াত কিৰাগী দুবৰি খেয়ালি কৰ ফাগুন নাহিবি অন্দোলাই ঢাকিব ধূলি ধুমুহাই দুবৰি তাই মোৰ ছোৱালী হোৱাহেঁতেন মই কোন বুলি প্ৰশ্ন নকৰিলে হয়। নাই মানে মামী আঙুঠিটো মই কি হ'ল আঙুঠিটো? আঙুঠিটো মই কি হ'ল আঙুঠিটো? আঙুঠিটো মই আৰ্থক ঘূৰাই দিছোঁ। কি কি কথা কৈছা তুমি এইবোৰ দুবৰি? অঁ মামী সঁচাকৈ কৈছোঁ। সেই আঙুঠিটোৰ ভৰ মই সহ্য কৰিব পৰা নাই। বৰ কষ্ট পাইছোঁ। সেইবাবে আঙুঠিটো ঘূৰাই দি মই মুক্ত হ'ব খুজিছোঁ। কিন্তু দুবৰি হেৰা কি হৈছে তোমাৰ? একো নোকোৱা যে কি হৈছে তোমাৰ? ছাৰ আহক 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 ছাৰ বহকচোন। মই বাইদেউক মাতি দিছোঁ। ঠিক আছে। গুড ইভিনিং আণ্টি। গুড ইভিনিং। আহিলা? হয়। মই আকৌ টেনশ্যনতহে আছিলোঁ। টেনশ্যন কিয়? নহয় মই মাতিছোঁ, তুমি নাহিবওতো পাৰা। আপুনি ইনভাইট কৰিছে, মই ইয়ালৈ নাহিলে মায়ে মোক সোধাই এৰিবনে? তাৰমানে তুমি ভয়তহে আহিছা? ভয়ত ঠিক নহয়, মানে ঠিক আছে তুমি বহা, মই ৰিয়াক মাতি দিছোঁ। ঠিক আছে আণ্টি। তুমি কাকো একো নোকোৱাকৈ এনেকুৱা এটা কাম কিয় কৰিলা দুবৰি? মোৰ হাতত আৰু আন একো উপায় নাছিল মামী। সকলোৱে ভালকৈ কথাবোৰ আলোচনা কৰা হ'লে কিবা এটা নিশ্চয় উপায় ওলালহেঁতেন। তাকে নকৰি তুমি ঘৰখনৰ এনেকুৱা এটা বিপদৰ সময়ত
মই আৰু এটা টেনশ্যন দিব নিবিচাৰিলোঁ সেইকাৰণে নিজে যি ভাল দেখিলোঁ তাকেই কৰি পেলালোঁ টেনশ্যনটো এতিয়াও হ'ব বাইদেউ আৰু ভিন্দুৱে কথাবোৰ গম পালে কি পৰিস্থিতি হ'ব এবাৰ ভাবি চাইছানে কিবা এটা কৰি পৰিস্থিতি চম্ভালিব লাগিব মামী কিন্তু কি কৰিবা তুমি মোৰ বোধেৰে বাইদেউ আৰু ভিন্দুৱে কথাবোৰ গম পালে পৰিস্থিতি বেছি বেয়াহে হ'ব মা দেউতাক মই বুজাম তেওঁলোকে মোৰ কথা বুজিবই লাগিব মামী এই মুহূৰ্তত নয়না আৰু এই ঘৰখন মোৰ বাবে বেছি ইম্পৰ্টেণ্ট কাৰোবাৰ কথা শুনি মই ইমান স্বাৰ্থপৰ হৈ থাকিব নোৱাৰোঁ এফালৰ পৰা সকলো শেষ হৈ যাব ধৰিছে নাজানো কাৰ কি বেয়া নজৰ পৰিছে আমাৰ ঘৰখনত কাৰো বেয়া নজৰ পৰা নাই এই নয়নাই গোটেই ঘৰখন শেষ কৰি দিলে ইমান আশা কৰিছিলোঁ তাইৰ বিয়াখনক লৈ হঠাৎ কিয় এনেকুৱা হ'ল বাৰু তাই কাকো একো নুসুধাকৈ কিয় এই ডিচিশ্যন ল'লে সকলোবোৰ শেষ কৰি দিলে নাই নহ'ব ইহঁত কোনেও আমাক শান্তিত থাকিবলৈ নিদিয়ে আমি এনেকৈ আও মৰণে মৰিব লাগিব আপুনি নহ'লে তাইৰ লগত এবাৰ কথা পাতকচোন অকণমান বুজাওকচোন মই তাইৰ লগত কথা পাতিম তাই মোক ক'ব লাগিব কি কাৰণত আমাক নুসুধাকৈ তাই এনেকুৱা এটা সিদ্ধান্ত ল'লে ক'ব লাগিব তাই মোক একচুৱেলি মায়ে তোমাক ডিনাৰত ইনভাইট কৰিম বুলি ভাবিয়ে আছিলে মই ক'লোঁ মন কৰিছা যেতিয়া মাতা কোনো কি যায় তাৰমানে মই ইয়ালৈ অহাৰ বাবে তুমি বেয়া পাইছা ইয়াত মই ভাল পোৱা বেয়া পোৱাৰ কোনো প্ৰশ্নই নাহে মানুহৰ ঘৰলৈ মানুহ আহিলে কিয় বেয়া পাব বাৰু এইবোৰ বাদ দিয়া তোমাৰ কথা কোৱা মোৰ কথা আণ্টিয়ে বোলে তোমাৰ আকৌ বিয়াৰ কথা ভাবিছে ভবাত ভাবিছে কিন্তু মই বিয়া বাৰুৰ কথা ভবা নাই ৰিয়েলি তোমাৰ আৰু মোৰ থিংকিং দেখোন একদম ছেম মানে তোমাকতো কৈছিলোঁৱেই লাইফত এবাৰ ঢোকা খোৱাৰ পাছত মোৰ আৰু কোনো ল'ৰাৰ ওপৰতে বিশ্বাস নাই আৰু যাৰ ওপৰত বিশ্বাসেই নাই তাৰ লগত বিয়া হোৱাৰ প্ৰশ্নই নুঠে সেইটো অৱশ্য হয় মোৰ কথা বাৰু ক'লোঁ তুমি বিয়া নপতাৰ ৰিজনটো কি ৰিজন মানে ইটছ অ'কে ক'বলৈ ইচ্ছা নাই যদি নালাগে ক'ব বিয়া পতাটো এইটো মানুহৰ জীৱনৰ মেইন লক্ষ্য নহয় বিয়া পতাৰ বাহিৰেও মানুহৰ জীৱনত কৰিবলগীয়া বহুত কাম থাকে হয় এইটো বিষয়ত মই তোমাৰ লগত একমত তোমাৰ আৰু মোৰ থিংকিং একেবাৰেই একেই তুমিও মাইনাছ ময়ো মাইনাছ আচলতে মাইনাছেহে প্লাছ হয় প্লিজ কামোৰ নিদিবা প্ৰয়োজন হ'লে মই কেব বুক কৰি দিওঁ গুচি যাবা হ'ব নালাগে যাব মই কিবা এটা ক'লে ক'ত পাৰিবা কিন্তু এতিয়া ৰিয়া হোৱা হ'লে দৌৰ মাৰিলাহেঁতেন কি পাগল হৈছা নেকি কি কৈ আছা এইবোৰ ঠিকেই কৈছোঁ দাদা কি ভাবি আছা একো নাই তুমি মোৰ পৰা কথা লুকুৱাব নালাগে
মই তোমাৰ মুখ দেখিলেই চিনি পাওঁ কি ভাবি আছা কোৱাচোন কিবা নতুন আহিলে মানে ৰাতিপুৱা মুখখন টেপ টেপ কৰিবলৈ তোমাৰ কলেজ যাবলৈ হোৱা নাই হৈছে দেখা নাই মই ৰেডি হ'লোৱে তেনেহ'লে মোৰ লগতকৈ মুখ চুপুতি মাৰি আছা যোৱা দাদা ব'লা না আজি তুমি মোক ড্ৰপ কৰি আহিবা কলেজত কি মই নোৱাৰোঁ দেই কিয় ভনীয়েৰজনীৰ কাৰণে সেইকণো কৰিব নোৱাৰা হ'ব দিয়া চেণ্টি দিব নালাগে মোৰ কাম আছে মই এফালে যাব লাগিব কিয় মোক ড্ৰপ কৰি তোমাৰ য'তে যাব আছে গুচি যাবা প্লিজ কামোৰ নিদিবা প্ৰয়োজন হ'লে মই কেব বুক কৰি দিওঁ গুচি যাবা হ'ব নালাগে যাব মই কিবা এটা ক'লে ক'ত পাৰিবা কিন্তু এতিয়া ৰিয়া হোৱা হ'লে দৌৰ মাৰিলাহেঁতেন কি পাগল হৈছা নেকি কি কৈ আছা এইবোৰ ঠিকেই কৈছোঁ ব'লা নহ'লে মই চবকে কৈ দিম মুখখন আছে বুলি যাতা কথা নক'বা মোক ব্লেকমেইল কৰিব আহিছে যাবানে তোমাক আৰু মানা কৰিব পাৰিনে বহা আহি আছোঁ তেওঁক এবাৰ থানালৈ মতা বুলি ক'ব মোক কথা কেইটামান পাতিব লগা আছে দেখিলা কিমান জলদি আহি গ'লো বাৰু তুমি মোক এটা কথা ক্লিয়াৰলি কোৱাচোন কি কথা ৰিয়াৰ লগত আচলতে তোমাৰ কি আগবাঢ়িছে তুমি ভবাৰ দৰে তেনেকুৱা একোৱে নাই চোৱা দাদা দুবৰী এজনী ভাল ছোৱালী মই ভালদৰেই জানো কিন্তু যি কাৰণতেই নহওক তাই যেতিয়া তোমাক এৰি গ'লেই তাইৰ কথা ভাবি থাকিতো এতিয়া লাভ নাই মিছাই লাইফটো প্লিজ বৰবাদ নকৰিবা হেত পাগলী দেউতা চালোৱা ৰবি তোৰ লগত মোৰ কথা আছে অঁ তোৰ হাতত থকা আঙুঠিটো নাই যে সেইবাবে চুপ কাক সুধি তই এনেকুৱা এটা ডিচিশ্যন ল'লি কি বুলি ভাবিছ তহঁতে তহঁতৰ যি মন যায় তাকে কৰি থাকিবি আৰু আমি মনে মনে শুনি থাকিম ভিন্দ আপুনি অকণমান ধৈৰ্য ধৰকচোন মনে মনে থাকা
আছে মানে খুলি থৈছোঁ। সঁচাকৈ কৈছনে? কিয় খুলি থ'ব লগা হ'ল আঙঠিটো? কি হ'ল? মুখেৰে নামাত কিয়? নাই এনে। বাৰু তই মোক এটা কথা কচোন, আমাৰ ঘৰখনৰ ইমান ডাঙৰ বিপদ এটাৰ সময়ত পাৰ্থ বা তাৰ ঘৰৰ মানুহে খবৰ এটা কৰিবলৈ নাহিল কিয়? মই কি জানো? নাজান নে আমাৰ পৰা তই কিবা কথা লুকুৱাইছ? কি হ'ল? মোৰ কথাৰ উত্তৰ নিদিয় কিয়? কি হ'ল ভিন্দো? কিয় ইমান হুলস্থুলখন কৰিছে? ওচৰৰ মানুহে শুনিলে কি বুলি ভাবিব বাৰু? যি ভাবে ভাবক, মই সেইবোৰ লাজ সন্মানৰ কথা ভাবিবলৈ এৰি দিছো। কিয়নো তেনেকৈ কৈছে বাৰু? ৰবা, তুমি মনে মনে থাকা। মোক মোৰ কথাৰ উত্তৰ লাগে। মই পাৰ্থক আঙঠিটো ঘূৰাই দিছোঁ। দেউতা, এনেকুৱা এটা বিপদৰ সময়ত আঙঠিটোতকৈ বেছি ঘৰখনক মোৰ দৰকাৰ বুলি ভাবিলোঁ। সেইবাবে চুপ! কাক সুধি তই এনেকুৱা এটা ডিচিশ্যন ললি? কি বুলি ভাবিছ তহঁতে? তহঁতৰ যি মন যায় তাকে কৰি থাকিবি আৰু আমি মনে মনে শুনি থাকিম। ভিন্দো, আপুনি অকণমান ধৈৰ্য ধৰকচোন। মনে মনে থাকা। ভিন্দো, ইমানৰ পিছতো তুমি মোক ধৈৰ্য ধৰিবলৈ কোৱা? নাই, নহ'ব। সকলো শেষ কৰি পেলাম আজি। মা, কি হৈছে তোমাৰ? চাওঁ, অকণমান বহি দিয়াচোন। কিয় এনেকুৱা কৰিছা? কি হৈছে মা? এনেকুৱা কিয় কৰিলে? কিয় কৰিলে? মোৰ আৰু জীয়াই থাকিবলৈ অকণো মন নাই। প্লিজ মা, এনেকুৱা নকৰিবা। অন্তত তুমি মোৰ অৱস্থাটো এবাৰ ভাবা। তই কিয় এবাৰ আমাৰ কথা নাভাবিলি? মই যি কৰিছোঁ ঘৰখনৰ আৰু তোমালোকৰ কথা চিন্তা কৰিয়ে কৰিছোঁ। কি? মা, মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। ঘৰখনক আৰু নয়নাক এইটো অৱস্থাত পেলাই মই কেতিয়াও সুখী হোৱাৰ কথা ভাবিব নোৱাৰোঁ। কিন্তু তুমি চিন্তা নকৰিবা মা। বৰ্তমান মোৰ বিয়াৰ কথা ভবাতকৈ নয়নাৰ জীৱনটোৰ কথা ভাবিব লাগিব। যেনেকৈ নহওক কিয় তাইক আমি সুস্থ কৰি তুলিব লাগিব। তুমি চিন্তা নকৰিবা মা। আৰু এনেকৈ খং কৰিলে একো সমস্যাৰ সমাধান নহয় ভিন্দো। আৰু দুবৰী এজনী জনা বুজা ছোৱালী।
জনা বুজা ছোৱালী হৈ ঘৰত কাকো একো নুসুধাকৈ তাই এনেকুৱা এটা সিদ্ধান্ত নল'লেহেঁতেন। নহয় ভিন্দু, মোৰ মতে তাই বহুত ভাবি চিন্তিহে এনেকুৱা এটা সিদ্ধান্ত লৈছে। যিখন ঘৰে হঠাৎ হৈ যোৱা নয়নাৰ এক্সিডেণ্টটোৰ কাৰণে এই ঘৰখনলৈ আঙুলি টোৱালে, মই নাভাবোঁ দুবৰীৰ নিচিনা ছোৱালী এজনীয়ে সেইখন ঘৰত গৈ সুখী হৈ থাকিব পাৰিব বুলি।